এনেই মুখত এঘৰি যুঁজিলে নহ'ব, হাতে কামে এঘৰি যুঁজিব লাগিব। আজিৰ দিনটোত আপুনি ক'ব পাৰিব লাগিছিল যে অসমত যিমানবোৰ বহিৰাগত পুঁজিপতি গোষ্ঠীয়ে বিভিন্ন কোম্পানী বা হোটেল নিৰ্মাণ কৰিবলৈ অনুমতি লাভ কৰিছে, তাত 90% থলুৱা অসমীয়া যুৱক যুৱতীয়ে নিয়োগ লাভ কৰিব পাৰিব। পাৰিছে ক'ব? তেনে কিবা চুক্তি আপোনালোকৰ লগত হৈছে? হোৱা নাই। কেৱল তাত চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে লাইন পাতিব লাগিব আমাৰ অসমীয়া লোকসকলে। শেষত স্পষ্টভাৱে কৈছোঁ, এগৰাকী গৰ্বিত ভাৰতীয় হিচাপে কৈছোঁ, এগৰাকী স্বাভিমানী অহংকাৰী অসমীয়া হিচাপে কৈছোঁ, আমিও হিন্দু কিন্তু প্ৰথমতে অসমীয়া, কাৰণ অসমীয়া আমাৰ জাতি, অসমীয়া আমাৰ আই। সেয়ে কৈছোঁ আপুনি প্ৰথমতে অসমীয়া মুখ্যমন্ত্ৰী হওক, অসম আৰু অসমীয়াৰ বাবে নিজকে উৎসৰ্গা কৰক, তেতিয়া দেখিব ভাৰতবৰ্ষৰ 5খন নহয়, আপোনাৰ নেতৃত্বত হয়তো শীৰ্ষ প্ৰথম ৰাজ্যত উপনীত হ'ব পাৰিব অসম। সেই দক্ষতা, সেই বিচক্ষণতা, সেই জ্ঞান, সেই বুদ্ধি, সেই বিবেচনা, সেই চিন্তা, সেই চেতনা আপোনাৰ আছে, কিন্তু আপুনি সেই সকলোবোৰ ব্যৱহাৰ কৰি আছে কেৱল ৰাজনৈতিক স্বাৰ্থত। পুনৰ কৈছোঁ, যিসকলক আপোনালোকে অচিনাকি লোক বুলি অভিহিত কৰিছে, তেওঁলোক যদি বৈধ ভাৰতীয়, তেতিয়াহ'লে তেওঁলোকক লগত লৈ জাতি গঠন প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাওক। তেওঁলোকক লগত লৈ অসম আৰু অসমীয়া জাতিটোক সুৰক্ষিত কৰাৰ চিন্তা কৰক, তেতিয়াহে সফল হ'ব। অন্যথা কেৱল ৰাজনীতি, ঘৃণা, বিদ্বেষে অস্থিৰ কৰি তুলিব অসম। আৰু আপোনালোকৰ ল'ৰা ছোৱালীবিলাকেতো কেতিয়াও ৰাজপথলৈ নাহে, আপোনালোকৰ ল'ৰা ছোৱালীবিলাকেতো এই কথাবোৰ কেতিয়াও নাভাবে। গতিকে আপুনি যেনেকৈ জানে বুজে, আপুনি যেনেকৈ দেখিছে, আপুনি যেনেকৈ এটা শংকা প্ৰকাশ কৰিছে অসমৰ ভৱিষ্যতক লৈ, গতিকে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দায়িত্ব আপুনি লওক এগৰাকী মুখ্যমন্ত্ৰী হিচাপে। ধন্যবাদ। জয় অসম।